জয়ন্ত দাস বিজেপি দলৰ কোন হয় কি নহয় আপোনালোকে বহুতে জানে আৰু বহুতে নাজানে। যিসকলে জানে তেওঁলোকে মোৰ ভিডিঅ'টো নাচালেই হ'ল আৰু যিসকলে নাজানে তেওঁলোকে চালেই হ'ল। এতিয়া কওঁ শুনক, জয়ন্ত দাস আছিলে বিজেপি দলৰ এজন সক্ৰিয় কৰ্মী। তেওঁ বহুত এজন সৎ প্ৰকৃতিৰ মানুহ আছিলে আৰু সৎ প্ৰকৃতিৰ মানুহবিলাক পুৰণা যিসকল বিজেপি আছিলে এতিয়া তেওঁলোক বিজেপিৰ লগত যুঁজিব নোৱাৰা হ'ল। বিজেপিখিনিতো জানেই আৰু বিজেপিখিনি হ'ল কংগ্ৰেছখিনিয়ে আহি পেলাই ইয়াত বিজেপি হ'ল। সেইটো তাৰপিছতে হৈ গ'ল বিজেপি আৰু পুৰণা বিজেপিৰ মাজত সংঘাত বহু দিনৰ পৰা চলি আছিলে। সেই সংঘাত চলি থাকোঁতে উমি জুই যে জ্বলি থাকে, তুহগুৰি জুই জ্বলি থাকে বুলি কয় যে, সেই জ্বলোতে জয়ন্ত দাস আছিলে দিছপুৰ সমষ্টিৰ ভাবি প্ৰাৰ্থী আৰু সেই ভাবি প্ৰাৰ্থীক কৰ্তন কৰি পেলাই আমাৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰিলে, প্ৰদ্যুৎ বৰদলৈক লৈ আহিলে। আৰু প্ৰদ্যুৎ বৰদলৈ কোন গমেই পায়, এসময়ত তেওঁ সতীৰ্থ আছিলে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ। গতিকে কি হ'ল, দুটা ভাগত এতিয়া বিভক্ত হ'ল। পুৰণা বিজেপিখিনিৰ ভিতৰত আছিলে কোন এজন ৰাজেন গোহাঁই বুলিয়ে ক'ব লাগিব। মই একেবাৰে বয়সস্থ মানুহৰ কথা কৈছোঁ। আৰুতো আছেই এইফালে জানেই, ভৱেশ কলিতা হওক, কোনোবা এইবিলাক ঢেৰ কিবাকিবি, এইফালে জয়ন্ত দাসো হওক, বহুখিনি আছে। তাৰপিছতে জয়ন্ত দাসক কালি যেতিয়া ৰুক্মিণী গাঁও ৰংগমঞ্চত চিন্তন বৈঠকখন পাতিলে, বহু লোকে ক'লে বোলে আমি গৈ আছোঁ বুলি ক'লে আৰু যাম বুলি ক'লে। তাৰপিছতে জয়ন্ত দাসৰ মতে কি কৰিলে, তেওঁলোকে কিছুমানে হেৰি কৰি মোবাইল ছুইচ অফ কৰি থৈ দিলে। ইয়াৰ আঁৰত কি বাৰু? ইয়াৰ আঁৰত হ'ল কি, মুখ্যমন্ত্ৰীৰ লগত কথোপকথন আৰু মুখ্যমন্ত্ৰীয়ে যাবলৈ নিদিলে চাগে, ক'বই লাগিব, কাৰণ দহু আঙুলিয়ে ভাত খাই বুঢ়াই হেঁচুকিলেহে যায়, হয়নে? গতিকে মুখ্যমন্ত্ৰী যেতিয়া সেই বুঢ়া আঙুলি বুলি আমি ধৰি লৈছোঁ আৰু যেতিয়া তেওঁ টিপাটো মাৰি দিলে, তেওঁলোকে মোবাইল অফ কৰি পেলাই থাকিলে আৰু তাতেই জয়ন্ত দাসৰ খং উঠিছে। খং উঠিলেও কিন্তু বহু মানুহ তাত হৈছে আৰু হোৱাৰ পিছতে জয়ন্ত দাসৰ একদম খঙৰ ভমকত এসোপামান দিলে। মুখ্যমন্ত্ৰীক কিন্তু বেলেগ উভতি ধৰিছে আৰু যিমান উভতি নধৰক, যিমান যি নকৰক চাওকচোন, মিটিংখনতে নগ'লে। আপোনালোকে নিজে ভাবিব, মিটিংখনতে নগৈ পেলাই বাৰু আকৌ কি কৰিব, বেলেগ এটা দল গঠন কৰাৰ কথা জানো তেওঁলোকে চিন্তা কৰিব? কেতিয়াও নকৰে, নহয়নে? কিন্তু আমাৰ অসমত কি হৈছিলে, এটা দল আমাক লাগিছিলে। এতিয়া কংগ্ৰেছ দলটোতো দেখিছে আৰু একেবাৰে জৰাজীৰ্ণ অৱস্থা আৰু যে কংগ্ৰেছ দলটো উঠিব পাৰিব সেইটো কিন্তু কেতিয়াও মনে নকয়। গতিকে এটা বিৰোধী দল লাগিছিলে আৰু তাৰ বাদে আৰু কিনো ক'ব, বিৰোধী দল লাগিছে বুলি ক'লেও কোনোবাই যদি এটা দল খুলিছে সেইটো আকৌ মামাৰে হাতৰ তলত। গতিকে কোনেও এতিয়া আকৌ মূৰ তুলি উঠিব নোৱাৰে। সেই কংগ্ৰেছটোৱে আছিলে, কংগ্ৰেছৰ এতিয়া দেখিছে নহয়, এনেকুৱা এটা কৰি দিলে কংগ্ৰেছ মিয়া, তাৰ বাদে মানুহৰ মগজত আৰু একো সোমোৱা নাছিলে। গতিকে বন্ধু বান্ধৱীসকল, জয়ন্ত দাসৰ এনেকুৱাই খং উঠিলে আৰু সেই খঙৰ ভমকত তেওঁ যে কি বকিলে সেইটো ভগৱানেহে জানে। নিউজটো চাই আছোঁ, যেতিয়াই এটা নিউজত দেখিলোঁ জয়ন্ত দাসে কৈছে বোলে হেৰি নহয়, মোবাইল ছুইচ অফ কৰি থৈ দিছে। মোৰ আকৌ বহুত হাঁহি উঠিছে, কাৰণ আজিকালি মানুহবিলাকৰ হেৰিবিলাক চাইছোঁ আৰু চাওক, আচলতে কি, জয়ন্ত দাসৰ তাত গ'লে কি হ'ব, টকা পইচা নাপাব আৰু মুখ্যমন্ত্ৰীৰ ওচৰত থাকিলে টকা পইচা পাব, সহায় পাব। সেইটো কাৰণে মানুহে এতিয়া কোনটো চাব বাৰু, মুখ্যমন্ত্ৰীক চাবনে জয়ন্ত দাসক চাব? তথাপিও জয়ন্ত দাসৰ বহুত খং উঠিছে আৰু খঙৰ ভমকত মুখ্যমন্ত্ৰীকে একদম দিছে তুলাধনা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, শুনক, আপোনাৰ শুভাকাংক্ষীয়ে মোক কৈছে মোৰ বডি লেংগুৱেজ বেয়া, আপত্তি নাই, মই অসমৰ স্বাৰ্থত কথা কৈছোঁ। আপোনালোকে ইমান শক্তিশালী, আপুনি নিজকে কৈছে, আমি মানিছোঁ আপুনি শক্তিশালী, আমি মানিছোঁ আপোনাৰ গুৰু অমিত শ্বাহ শক্তিশালী। সেই শক্তিৰে অহা 3 মাহৰ ভিতৰত অবৈধ বাংলাদেশী খেদাৰ ব্যৱস্থা কৰক। বাংলাদেশ চৰকাৰৰ লগত 15 বছৰে আপোনালোকে কথাই নাপাতিলে। প্ৰত্যাৰ্পণ চুক্তিৰ বাবে আপোনালোকে আবেদন কৰা বা যোগাযোগ কৰাই দেখা নাপালোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকৰ অন্ধভক্ত আমি হৈ থাকিব নোৱাৰোঁ। 1250 টকীয়া আমি অন্ধভক্ত হৈ থাকিব নোৱাৰোঁ। বেয়া নাপাব, আমাক লাগিব অসমৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে। আৰু আমাক সকলোৱে কৈছে জীৱনত কেতিয়াও বিজেপি নাহে। তাৰমানে যেতিয়া বিজেপি নাহে, তাৰমানে আমি জীৱনত MLA হ'ব নোৱাৰোঁ। আদৰ্শক লৈ কেনে আমি বিজেপি কৰিছিলোঁ। আমাৰ লক্ষ্য কেতিয়াও MLA নহয়। খেলিছোঁ আৰু এবাৰ আপোনালোকক কথা দিছোঁ, অহাবাৰ যদি ৰাইজে মোক মানা কৰে মই নেখেলোৱে, ইলেকশ্যনে নেখেলোঁ। কিন্তু ভৱিষ্যত প্ৰজন্মৰ বাবেতো কাম কৰি যাব লাগিব, সিহঁতৰ কাৰণে সুৰক্ষিত অসম এখন কৰি যাব লাগিব। কেৱল শ্লোগান
কেৱল শ্লোগান। আজি এইখিনি কথা কোৱাৰ লগে লগে মই এণ্টি নেশ্যনেলিষ্ট হৈ যাম। আৰে আজিতো জয়ন্ত দাসে সাহস কৰিছো দল এটা গঠন কৰা। শ্ৰদ্ধা ৰাইজ ভাবকচোন, যি শাসনত আছে দল গঠন কৰাৰ সাহস কৰিব পাৰিছেনে? ইয়াৰ পৰা তাত জপ মাৰি, তাৰ পৰা তাত জপ মাৰি, ইয়াক লাভ মাৰি, ইয়াক চুৰিমি, তাৰ পিঠিত চুৰিমি, তাৰ পৰা কাঢ়ি এইটোখনৰ চৰকাৰৰ সোৱাদ লৈছে, তাত দুই নম্বৰ গৈছে, ইখন চৰকাৰৰ সোৱাদ লৈছে, তাত দুই নম্বৰ গৈছে। মই মুক্ত প্ৰত্যাহ্বান লৈছো, আহা তুমি এবাৰ দেখাই দিয়া, এবাৰ তুমি দল এটা কৰি নিজে চৰকাৰত পঢ়া। আজি মই সাহসটো কৰিছো, সৎ সাহস, দুঃসাহস নহয়। কাৰোবাৰ দৃষ্টিত দুঃসাহস হ'ব পাৰে, মই সৎ সাহস। কিন্তু মই এইটোও কোৱা নাই যে মই দল খুলিমেই, স্পষ্টকৈ কৈছো, এইটোও কোৱা নাই মই দল খুলিমেই। আজি আপোনালোকে আমাক নিৰ্দেশ দিব, আদেশ দিব, উপদেশ দিব, আৰু এই নিৰ্দেশ আদেশ উপদেশেৰে অনাগত দিনত আমি কাম কৰিম। আজি যি আমাৰ লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, বাক্সা, ধুবুৰী, আজি যোৰহাট, মৰিগাঁও, নগাঁও, লখিমপুৰ, এনেকুৱা কেইবা বহুত ডিষ্ট্ৰিক্টৰ পৰা ইয়াত আহিছে। আজি আমি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো। বহুতে মোক ফোনত কৈছে যে আমি আছো, ঠিক চিৰিটি উঠি অহাৰ লগে লগে কেইবাজন উদ্যোগদাৰৰ পৰা বকুত বোলে তেওঁলোকে অফিচো চাইছে। ইমান উৎসাহ, মাত্ৰ কৈছে আমি যাব নোৱাৰিম দাদা, আপোনালোকে অন্য ভুল নুবুজিব, আমি আপোনালোকৰ লগত আছো। আৰু যদি আপোনালোকে সেই আদেশ নিৰ্দেশ দিয়ে তেতিয়াহ'লে নিশ্চিতভাৱে আমি মানে দুৰ্দান্তৰূপে আগুৱাই যাম। আৰু সেইকাৰণে আপোনালোকৰ মনত যি মনত আছে, যাৰ যি মনত আছে, একো বেয়া নাপায়, মুকলিভাৱে কোৱাৰ কাৰণে এই মুক্ত শব্দটো মই কৈছো, মুক্ত শব্দটো ল'লা তাৰমানে মুক্ত চিন্তন বৈঠক, যি মনত আছে। আজিৰ তাৰিখত সমগ্ৰ অসমত এটাই চিন্তা কৰক আপোনালোকে, এটা সঁচা ৰাজনৈতিক দলৰ প্ৰয়োজন আছে নে নাই? আজি দলৰ প্ৰয়োজন আছে নে নাই? আজি সেই কথাটো মুক্ত চিন্তনত আপোনালোকে আনিব। মই মোৰ ৰাজনৈতিক বক্তব্য আৰু আজিৰ সামাজিক পৰিস্থিতিৰ ওপৰত বক্তব্য নিশ্চিতভাৱে মই একেবাৰে শেষত আপোনালোকৰ কথা শুনাৰ পিছত ৰাখিম। আৰু সেইকাৰণে মই এতিয়া বেছি দীঘলীয়া নকৰো। যে কি পৰিস্থিতিত আজি মই চিন্তা কৰিলো, এক ৰাতিৰ ভিতৰত সুদীৰ্ঘ ৩৫ বছৰ চিন্তা কৰকচোন, এটা ৰাজনৈতিক দলক সেৱা কৰিলো, একো নাছিল, শূন্য। ৫জন মানুহ গোটেই মিটিং এখন কৰিবৰ কাৰণে আমি কিমান কষ্ট কৰিব লাগে। এজনক টানি আনো, এজন গুচি যায়, এজনক টানি আনো, এই লখিমপুৰৰ পৰা ইহঁত আছে, আমাৰ অসমৰ পৰা মণিদ্বীপৰ পৰা গোটেই আমাৰ বসন্ত আছে, এতিয়া আমাৰ পুৰণা। আজি এটা আহ্বানত আপোনালোকৰ এই চাওক ইমান মানুহ হৈছে। কি পৰিৱেশৰ পৰা আমি ক'ত আহিছো? কালিলৈ আমাক গালি পাৰিছিল, আৰে হিন্দু জন্মৰ পৰাতো হিন্দুৱে, নতুনকৈ কি এইটো হিন্দু আহিল, সনাতনী হিন্দু। লাজ লাগিছে। সনাতনী হিন্দু মানে কি সেইটো নেকি? যিটো ভিডিঅ' আমি দেখা পালো, এগৰাকী মুখ্যমন্ত্ৰী বোলে এক বাতি নহয় এবাৰ ৩ বাতি খায়। আমি সেই হিন্দু ভাইজান, লুকায়ো নাখাওঁ, দেখাও নাখাওঁ, আমি নাখাওঁ, আমি পূজা কৰো, সেইটো হিন্দু হয় নে নহয়? আপোনালোকে খায়, আপত্তি নাই, আপোনালোকৰ ধৰ্ম খায়, সেইখিনি অধিকাৰ গণতন্ত্ৰে আপোনালোকক দিছে হয় নে নহয়? আমি আহ্বান কৰিম সেই সমগ্ৰ হিন্দু সমাজক যে প্ৰভু আপোনালোকে আশীৰ্বাদ কৰক, যাতে আমি সেই লুকাই লুকাই ৩ বাতি খোৱা সনাতনী হিন্দু যাতে নহওঁ। আমি জন্মগত যি হিন্দু আছিলো, যি গোমাতাক সদায় সেৱা কৰিছিলো, বছৰ আগত সেই আমি যি গৰু বিহু পাতি সেৱা কৰিছিলো হয় নে নহয়, সেই হিন্দু হৈ যাতে আমি জীয়াই থাকিব পাৰো। নালাগে সনাতনী হিন্দু যি লুকাই চুৰকৈ ৩ বাৰ যদি লুকাই চুৰকৈ ৩ বাতি খায় সমাধান মানে দেখা। সেইকাৰণে এইবিলাক চিন্তা কৰক। আজি মুক্ত চিন্তনত আমি খিচিৰি খাই বিজেপি কৰিছিলো, মোৰ লগৰবিলাকে কৈছে আকৌ সেইটো কৰোণাৰ দিন লৈ আহিব নেকি? আপোনালোকে নিশ্চয় দেখিলে, আৰু এতিয়া কি ক'ব, মই কোৱা কথাটো বাৰু সঁচা নে মিছা?
মিছা যদিও হয় ক'ব আৰু সঁচা যদিও হয় ক'ব আপোনালোকৰ পৰা এতিয়া লৈছোঁ বিদায় বাই বাই